আজি আহিছিলোঁ এয়া কলাক্ষেত্ৰলৈ মানে টিকেট বিচাৰি ঠিক আছে পাৰ্মিশ্যন বিচাৰি আহিছিলোঁ কিন্তু পাৰ্মিশ্যন আমি নাপালোঁৱেই তো সেইকাৰণে আমি ঘূৰি গৈছোঁ এতিয়া এয়া হওক কলাক্ষেত্ৰ আহিছোঁ সেইখিনি তো আমি এতিয়া সেইটো দেখাম সৰু সুৰা ঠিক আছে বলো চ' গাইজ বিনন্দিনী ঝুমুৰ বিনন্দিনী তো তাৰে টিকেট ল'বলৈ আহিছিলোঁ ইয়াত পোৱা নহ'ল এয়া দেখিছে কলাক্ষেত্ৰ আমি আহিব পালোঁ চ' গাইজ আমি এতিয়া এয়া কি খালি কি আছিলে এইটো কলাক্ষেত্ৰত গৈ আছোঁ অটত ঠিক আছে এয়া আমি যিমানখিনি আহিছিলোঁ মানুহ ইয়াত সিমানখিনি মানুহ ইয়াত দেখুৱাই আছোঁ আৰু আমি এতিয়া ওলাই গ'লোঁ অটত গৈ আছোঁ এয়া ব্ৰিজৰ ওপৰত এতিয়া ব্ৰিজৰ ওপৰত গৈ আছোঁ ঠিক আছে ব্ৰিজৰ ওপৰত যাওঁতে আমি দেখুৱাই যাম আপোনালোকক ধুনীয়াকৈ জেগাকেইটা গুৱাহাটীৰ মেইন কাণ্ট্ৰি আমাৰ গুৱাহাটী ইয়াত চব ব্ৰিজৰ ওপৰত দি আমি গৈ আছোঁ গোটেই অঞ্চলটো এতিয়া ঘূৰিম আৰু পূৰা ঘূৰি আৰু গৈ থাকিম ইয়াত দেখিছে ব্ৰিজৰ ওপৰত যিমান যি আছে ওপৰে দেখুৱাই গৈ আছোঁ তাৰপিছত আগে চাই থাকিব होता है क्या और कैसा क्या होता है तो चलिए दिखाते हैं आप लोग को यहाँ 3 रोड इधर उधर चला गया है और हम लोग लेफ्ट साइड में घूमे हैं और घूम के फिर से जा रहे हैं जाते हम लोग पहुँचने वाला है अभी तो पहुँचने वाले हैं तो लेकिन पहुँच लेंगे उसका बाद आप सबको दिखाएंगे ठीक है चलिए सो गाइज এইখিনি দেখিছে এইটো গাড়ী ৰৈ আছে মানে এইখিনি ট্ৰাফিক জাম হৈ গ'ল আমাৰ ট্ৰাফিক জাম চাব এতিয়া আপোনালোকক দেখুৱাই দিম যে ট্ৰাফিক জাম হোৱাৰ কাৰণে আমাৰ এয়া দেখিছে নিউজ লাইফৰ গাড়ী এইখিনিতে ৰখাই থোৱা আছে চাব দেই নিউজ লাইফৰ গাড়ী নিউজ লাইফ প্ৰাগ নিউজ নে কোনখন হয় চাই লওক কোনখন হয় চাই ল'ব প্ৰাগ নিউজৰ গাড়ী হয় নে কোনখনৰ হয় এয়া লগৰে আছোঁ আমি এয়া দেখি পাইছে নাম কি নিউজৰ দেখুৱাইছে দেখি পাইছে তো ইয়াত মানে পুৰা ট্ৰাফিক জাম হোৱাৰ কাৰণে বাৰু বলক তাত দেখুৱাই আছোঁ আপোনালোকক পুৰা ফুল প্ৰচেছ ভিডিঅ' যাওঁতে ইয়াৰ পৰা তাতলৈকে যাওঁতে কিমান কেনেকৈ কি হয় দেখুৱাই যাম ঠিক আছে বলক So guys, সব ইয়াত কিমান ভিৰ মানুহ তাৰ মানে গেটৰ পাৰ হৈ গ'লোঁ গেট পাৰ হৈ আমি এতিয়া প্ৰৱেশ কৰি দিছোঁ মানে প্ৰৱেশ কৰিবলৈ গৈ আছোঁ এতিয়া ঠিক আছে তো কিমান মানুহ আছে চব ওপৰৰ পৰা মানে একদম কিমান আগৰ পৰা পাছলৈকে কিমান মানুহ কিন্তু আপোনাক কিহে ক'ম আৰু কেনেকুৱা দেখুৱাবলৈ চেষ্টা কৰিম বুলি ভাবিছিলোঁ কিন্তু নহৈছে লেকিন কিমান পাৰোঁ চেষ্টা কৰিম আৰু আগলৈ ঠিক আছে বলক আৰু ভিডিঅ'টো বহুত দীঘল হৈ যাব সেইকাৰণে মই বহুত দীঘল নকৰি আপোনাক নেক্সট ভিডিঅ'টোত আপোনালোকক সুন্দৰকৈ দেখুৱাবলৈ কোচিছ কৰিম আপোনালোকে ভিডিঅ'টো সৰুৰ পৰা আন্তলৈকে চাইছে যদি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ছাবস্ক্ৰাইব কৰিব কমেণ্ট যদি কিবা জনাবলৈ আছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু শ্বেয়াৰ কৰিব ঠিক আছে বলক ধন্যবাদ থেংক ইউ